গোটেই অসম জুৰি আজি আমি 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই অনশনস্থলীৰ পৰা পুনৰবাৰ আজি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণে নাগৰিকত্ব সাংবিধানিক আইন জাতিধ্বংসী এইখন আইন কেতিয়াও মনা নাছিল আৰু কেতিয়াও নামানে, এইটো কথা স্পষ্ট। কাৰণ আমি এটা কথা পুনৰবাৰ দোহাৰিছোঁ, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আমাৰ মুকলি প্ৰশ্ন যে 6th শিডিউল এৰিয়াৰ কাৰণে যদি কাখন বেয়া, উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ কাৰণে যদি বেয়া, অসমৰ কাৰণে কেনেকৈ ভাল হ'ল? আৰু এখন অসাংবিধানিক অগণতান্ত্ৰিক অসম চুক্তি উলংঘা কৰা এখন আইন, এই আইনখন জাপি দিব আমাক জোৰ জুলিমকৈ, তেওঁলোকৰ ক্ষমতা থকাৰ কাৰণে জোৰ দিব, আমি কেতিয়াও মনা নাছিলোঁ, নামানো। আৰু এটা কথা স্পষ্ট যে আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ আইনী যিখন যুঁজ আৰু ৰাজপথৰ যুঁজ, এই সংগ্ৰামখন একেলগে চলিব। আৰু পুনৰবাৰ এই কথাটো আমি ক'ব বিচাৰিছোঁ যে অসমৰ খিলঞ্জীয়া মানুহে এই জাতিধ্বংসী নাগৰিকত্ব আইনখনৰ কেতিয়াও মানি লোৱা নাছিল আৰু মানি নলয়। দমন নীতিভাৱে এই আন্দোলনটো কোনোবাই বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰিব, এই কথা আমি সহ্য নকৰোঁ, এই কথাটো স্পষ্টভাৱে কৈছোঁ। গণতান্ত্ৰিক অহিংসা শান্তিপূৰ্ণ আন্দোলন চলিছে আৰু অনাগত দিনত এই আন্দোলন চলি থাকিব। কোনেও আমাক বিচলিত কৰিব নোৱাৰে আৰু বিচলিত কৰিব পৰা নাছিল, এইটো কথা স্পষ্ট। সেইকাৰণে আমি পুনৰবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে বিভিন্ন সময়ত গৃহলক্ষ্মী বুলি কয় অসমক, এই আইনখন বাতিল কৰি দেখুৱাওক, অসমক বাতিল কৰি দেখুৱাওক। মুখ্যমন্ত্ৰী আমাৰ আহ্বান যাতে এই অসমৰ ভাষা কৃষ্টি সংস্কৃতি নিষেধ কৰিব পাৰে এখন আইন, এই আইনখন মানি ল'লে ইয়াত আমাৰ নিজৰ স্বকীয়তা নোহোৱা হ'ব। এই আইনখন বাতিল কৰাৰ কাৰণে আমি আজি অনশন কাৰ্যসূচী অনাগত সময়ত ইয়াতকৈ অধিক গণতান্ত্ৰিক আন্দোলন কৰিব বাধ্য হ'ম। সদৌ অসম ছাত্ৰ সন্থা আৰু জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ আহ্বানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই আমি ৰাতিপুৱা 6 বজাৰ পৰা সদৌ শ্বহীদ ভৱন বাকৰিত আমি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা, আমি মনা নাই আৰু নামানো। আমাৰ লগতে অসমৰ ৰাইজেও এই মানা নাই, নামানে। গতিকে আমি আজি এই অনশন কাৰ্যসূচীৰ পৰা চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে এই যদি বাতিল নকৰে আমি ইয়াতকৈ ভয়াৱহভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাতি মাতৃৰ ভেটিৰ কথা কয়, তেখেতে জাতিপ্ৰেম দেখুৱাওক, অসমত বিৰোধ কৰি পেলাই জাতি মাতৃৰ ভেটিৰ সপক্ষে কাম কৰক। এই কথা আমি স্পষ্টভাৱে এই অনশনস্থলীৰ পৰা জনাব বিচাৰিছোঁ। আৰু পৰৱৰ্তী সময়ত যদি বলবৎ কৰাৰ চেষ্টা কৰে, তেতিয়াহ'লে সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।